প্ৰথমটি কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আৰু আমাৰ মাজত উপস্থিত হোৱা অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ বচন গোস্বামী ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান কৰিলোঁ। শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী চলি থাকিব আৰু আটাই আমাৰ প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলোকে অসমৰ বুকুৰ পৰা এটি গান শেষ হ'ল, এটি সত্তা শেষ হ'ল। যোৱা এমাহে আমি গোটেই অসমবাসীয়ে তেখেতৰ অৱৰ্তমানত শোকত ম্ৰিয়মাণ হৈ আছোঁ। মানুহ মৰিব এদিন, কিন্তু তেখেতৰ যি অস্বাভাৱিক মৃত্যু আৰু অকাল মৃত্যু আৰু কোনোবাৰ অৱহেলা আৰু কোনোবাৰ ষড়যন্ত্ৰত হোৱা মৃত্যু বুলি ভাবি আজি অসমবাসী শোকত ম্ৰিয়মাণ হৈছে আৰু তেখেতৰ মৃত্যুৰ অতি সোনকালে ন্যায় বিচাৰি আমি চৰকাৰকো দাবী জনাইছোঁ আৰু ভগৱানৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ। এই ক্ষেত্ৰত জুবিনক যি ন্যায় দিব লাগিছিলে তাৰ পৰিৱৰ্তে বৰ্তমানৰ যিখন চৰকাৰ আৰু মুখ্যমন্ত্ৰী তেওঁ এক ব্যতিক্ৰমী আন্দোলন আৰম্ভ কৰিছে যে ময়ো জুবিন আমিও জুবিন। এই ক্ষেত্ৰত নাই, আপোনাৰ কথাটোত ময়ো জুবিন আমিও জুবিন কেনেকৈ হ'ব? কাৰণ তেখেতসকলৰ আদৰ্শই বেলেগ, জুবিনৰ আদৰ্শ বেলেগ। এইটো হ'ব পাৰে বুলি, সম্ভৱ হ'ব পাৰে বুলি আমি নাভাবোঁ। কিন্তু মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ আবহাৱা পাৰে। আটাইতকৈ সমস্যাটো হৈছে সেইটো, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বহু কথা ক'লে, ইমান কথা কোৱাৰ প্ৰয়োজন নাছিল। আৰু যি পৰিৱেশটোৰ সৃষ্টি হৈছে জুবিনৰ মৃত্যুক লৈ মানুহৰ মনত সন্দেহৰ উদ্ৰেক হৈছে, তেখেতৰ কথা বতৰাৰ কাৰণে হৈছে। মই অনুৰোধ কৰিম, তেখেতেতো অনুসন্ধান নকৰে, অনুসন্ধান কৰিব ন্যায়ালয়ে। গতিকে মই শব্দটো ব্যৱহাৰ কৰি, চব মই কৰিম শব্দটো ব্যৱহাৰ কৰি যি ধৰণৰ কথা কৈ আছে, তুমি যদি কৰিবই পাৰা, তোমাৰ কথা আগবেলা এটা ভাটিবেলা এটা কিয় চেঞ্জ হৈ আছে? সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, তেখেতে অতিমাত্ৰা ভাগ লৈছে বিষয়টোত, ইমান ভাগ তেখেতে ল'ব নালাগে। ছিষ্টেম এটা আছে, এই ছিষ্টেমে চব কাম কৰিব। ৰাইজ অধৈৰ্য হোৱাৰ মূল কাৰণ তেখেতৰ বক্তব্যবিলাক। তেখেতে কেনেকৈ জানিলে জুবিন হত্যা হৈছে বুলি? যদি হত্যা হৈছে তাৰ কাৰণে তেখেতে কি ব্যৱস্থা লৈ আছে? এদিন ক'লে ছিংগাপুৰৰ পৰা আমি মানুহ আনিব নোৱাৰোঁ, আপোনালোকে তেখেতসকলৰ মাক দেউতাকক প্ৰেছাৰ দিয়ক, আৰু যিদিনা অহাৰ পিছদিনাই ক'লে দেখিলে নহয় এজন আমি ছিংগাপুৰৰ পৰা আনিলোঁ। 24 ঘণ্টা নহওঁতে তেখেতৰ কথা বতৰা চেঞ্জ হৈ থাকে। গতিকে মানুহে সন্দেহ কৰিবৰ বাধ্য হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, তেখেতৰ পৰিয়ালৰ সৈতে এই শ্যামকানু মহন্ত বোলা মানুহজনৰ খুব সম্পৰ্ক ভাল থাকিব পাৰে, আমি নকওঁ যে সেইটোৱে কাৰণ। কিন্তু 14 চনৰ পৰা তেখেতৰ চৰকাৰ অহাৰ পিছৰ পৰা তেখেতে শ্যামকানু মহন্তক কেনেকুৱা ধৰণৰ চৰকাৰী সা সুবিধা দিলে, এইবিলাক তদন্তৰ আওতাত আহিবনে নাই? গতিকে ৰাইজে তেখেতৰ বক্তব্যবিলাকৰ কাৰণেহে উগ্ৰ হৈছে, সন্দেহ হৈছে। গতিকে মই অনুৰোধ কৰিম, ন্যায়ালয়ক ন্যায়ালয়ৰ কাম কৰিবলৈ দিয়ক, পুলিচক পুলিচৰ কাম কৰিবলৈ দিয়ক। তেখেত মাজত বকি হোৱাই নোহোৱাই কথা কিছুমান কৈ মানুহক উত্তেজিত নকৰিব। অসমীয়া মানুহ শান্তিপ্ৰিয়, কেতিয়াও অশান্তিৰ সৃষ্টি আমি কৰিব বিচৰা নাই। জুবিন গাৰ্গ ডাঙৰীয়া কেতিয়াও অশান্তি নিবিচাৰে। তেওঁ এজন শিল্পী, তেওঁ এটা সত্তা, তেওঁ অসমীয়া জাতি এক কৰি ৰাখিব বিচাৰে। আৰু তেখেতে নোহোৱা হোৱাৰ পিছত আজি অসমত আমি হিন্দু বিচাৰি নোপোৱা হ'লোঁ, মুছলমান বিচাৰি নোপোৱা হ'লোঁ, বিজেপি বিচাৰি নোপোৱা হ'লোঁ, AJP বিচাৰি নোপোৱা হ'লোঁ, কংগ্ৰেছ বিচাৰি নোপোৱা হ'লোঁ। এই কথাটোৱে যেন কাৰোবাক অকণমান আঘাত দিছে। এই কথা বতৰাবিলাক যিমান সোনকালে মানুহে বুজি পাব, যিসকলে মই জুবিন আমিও জুবিন ক'ব বিচাৰিছে, আপোনালোক জুবিন কেনেকৈ হ'ব? অন্ততঃ আমাকো সময় লাগিব চাবৰ কাৰণে আপোনালোকে জুবিনৰ আদৰ্শ ল'ব পাৰে নে নোৱাৰে। 24 ঘণ্টাত 25 বাৰটো আপোনালোকে এটা সম্প্ৰদায়ৰ কথা কৈ সাম্প্ৰদায়িক মেৰু বিভাজন কৰি আপোনালোকে ৰাজনীতি কৰিব বিচাৰে। গতিকে মই জুবিন আমিও জুবিন বৰ আশ্চৰ্যৰ বিষয় হৈ পৰিছে। আৰু ঠিক আছে, তেখেতসকলে কৰিলে আমি ভাল পাম। মই জুবিন আমিও জুবিন যদি তেখেতসকলে হ'ব বিচাৰে, আমি ৱেলকাম কৰিম আৰু আমি তেখেতসকলক নিৰীক্ষণ কৰিম। অহা দিনবিলাকত তেখেতসকলে মই জুবিন আমিও জুবিন হ'ব নে ৰাজনীতিৰ কাৰণে এইটো শ্লোগান দিছে, নে সঁচা অৰ্থত জুবিনৰ অসমখন তেখেতসকলে গঢ়িব বিচাৰিছে।
এমাহ সম্পূৰ্ণ হ'লে ন্যায় সম্পৰ্কত কি দাবী উঠাব? ব্যৱস্থা ল'ব। মই আগতেই ক'লোঁ, ন্যায় সম্পৰ্কত এইটো ভকুতে কল নপকে, এইটো আপুনিও জানে, আমিও জানো, অসমৰ ৰাইজেও জানে। মই বাৰ বাৰ কৈছোঁ যে কেৱল মই শব্দটো কৈ মানুহক উত্তেজিত নকৰিব। এটা নিৰ্দিষ্ট সময়লৈ মানুহৰ ধৈৰ্য আছে। আমি দাবী জনাইছোঁ, আমাৰ দাবী থাকিবই। এটা নিৰ্দিষ্ট সময় যে আমি দিব লাগিব, অসমৰ ৰাইজেও জানে, আমি চবেই জানো। কিন্তু মাজতে কোনোবাই ওস্তাদি মাৰি অনবৰত চব মই কৰিছোঁ শব্দটো ব্যৱহাৰ কৰি কথা বতৰাবিলাক কোৱাৰ কাৰণে অসমৰ ৰাইজ উত্তেজিত হৈছে। গতিকে মই অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে, এটা নিৰ্দিষ্ট সময় লাগিব চবকে, এটা নিৰপেক্ষ তদন্ত কৰিবৰ কাৰণে এটা সময়ৰ প্ৰয়োজন হ'ব, আৰু এই সময়টো আমি অসমবাসীয়ে দিয়া উচিত। অসমবাসীয়ে মনত এটা ধাৰণা লোৱাৰ সময় যথেষ্ট আছে। আগতে ন্যায় পৰ্বটো শেষ হ'ব দিয়ক, তাৰপিছত আমি সিদ্ধান্ত ল'ম। আজি আপোনালোকৰ জৰিয়তে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা এই শিল্পীগৰাকীলৈ, অসমৰ ইয়াৰ আমঠু জুবিন গাৰ্গলৈ আমি অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।